এই প্রশ্নটো বহুতে কৰি আছে যে 5% এক্সট্রা মার্কস কোনে পাবো মানে ক্রাইটেরিয়া বিচাৰিছে কোনে কোনে পাবো হেল্ল ফ্রেন্ড টেট সিটেট টিচার রিক্রুটমেন্ট 2024 আপোনালোকে জানে চলি আছে এতিয়া কি হল তেওঁলোকৰ প্ৰাৰ্থীবিলাকৰ মাজত ভাগ ভাগ হৈ আছে প্ৰাৰ্থীবোৰ কি হলে কাৰ লাভ হ'ব বা কি হলে কাৰ ভাল হ'ব ইত্যাদি ইত্যাদি লৈ ভাগ ভাগ হৈ আছে মই আগত এটা ভিডিও বনাইছিল আগত যে ইউনাইটেড হ'বলৈ এটা কি ভাগ হৈ আছে মই আজিৰ ভিডিওত আলোচনা কৰিম আপোনালোকে চাব কিমান ভাগ হৈ আছে फ्रेंड्स কিছুমানে কৈ আছে যে পোর্টাল খুলিব নালাগে পোর্টাল বন্ধ হৈছে খুলিব নালাগে কিছুমানে আকৌ কৈ আছে পোর্টাল খুলিব লাগে গ্ৰুপ পোর্টাল খুলিব নালাগে গ্ৰুপ তেতিয়ালে গভর্নমেন্টে গভর্নমেন্টে এতিয়া কি কৰিব ককচোন আৰু লগতে অন্য দুটা গ্ৰুপ হল হেয়া হৈছে কি যে 5% এটা যে গভর্নমেন্টে ডিক্লেয়ার দিছে যে চাকরিয়াল ফ্যামিলি না থাকিলে তাক 5% এক্সট্রা মার্কস দিব লাগে হেইটো এটা গ্ৰুপ হৈ গল 5% লাগে বুলি আৰু 5% না লাগে বুলি গ্ৰুপ তো ইত্যাদি গ্ৰুপ হৈ আছে আজি ভিডিওতে গ্ৰুপ বিলাক আলোচনা কৰিম যে গ্ৰুপ কি হৈছে আৰু গ্ৰুপ হলে কাৰ কি হ'ব পাৰে গ্ৰুপ নহলে কি হ'ব সো फ्रेंड्स পোর্টাল খুলি দিব লাগে পোর্টাল খুলি দিব না লাগে দুয়োটা গ্ৰুপে গুৱাহাটীত গৈছে গুৱাহাটীত বিভিন্ন আমলা বিষয়ৰ লগত লগ কৰি আছে মেমোৰেন্ডাম সাবমিট কৰি আছে নিউ সিটেট যেটো ৰিজাল্ট হৈছে তেওঁলোকে গুৱাহাটীত গৈছে মেমোৰেন্ডাম দি আছে যে মানে পোর্টাল খুলি দিব লাগে দুদিনৰ কাৰণে হলে পোর্টাল খুলি দিব লাগে ক্যান্ডিডেট দোজ সাবমিটেড দ্য অ্যাপ্লিকেশন সাবমিটেড কৰা গ্ৰুপ খিনিয়ে গৈছে যে পোর্টাল খুলিব নালাগে বুলি এতিয়া চাওক সরকারে পোর্টাল খুলিছিল একবার বন্ধ কৰিছে একবার আকৌ খুলিবলৈ কৈ আছে কিছুমান ক্যান্ডিডেটছে কৈ আছে খুলিব নালাগে এতিয়া গভর্নমেন্টে কি কৰিব কোনটোৰ পক্ষত ৰায় দিব মোৰ কথা হল কি যিমানে উজৰ আপত্তি বাঢ়িব এডভাৰটাইজমেন্টৰ ওপৰত হিমান প্ৰসেসটো ডিলে হৈ যাব আপোনালোকে চাই থাকক এডভাৰটাইজমেন্টৰ ওপৰত ঠিক তেনেকুৱাই যে যিমান উজৰ আপত্তি বাঢ়িব হিমানেই ডিলে হ'ব তাৰ মানে এই উজৰ আপত্তিৰ এপ্লিকেশন বিলাক বা মেমোৰেন্ডাম বিলাক চাব চালিজাৰি চাব যদি দেখা যায় যে খুলি দিব লাগে বা খুলিব পাৰে তেনেহলে খুলি দিব তেনেহলে ডিলে হৈ গল আকৌ যদি দেখা যায় যে হয়তো খুলিব নালাগে বা খুলি দিব নালাগে তথাপি বস্তুখিনি ডিলে হৈ যাব কাৰণ প্ৰসেস এটা ফলো কৰিব অলৰেডি এটা কমিটি গঠন কৰা হৈছে স্টেট সিলেকশন বোর্ড যেটো কোৱা হয় এটো কমিটি অলৰেডি গঠন কৰা হৈছে তে গঠন কৰা কমিটিকে বস্তুখিনি চালিজাৰি চাব তো যিমান চালিজাৰি চাব তামান হিমান ডিলে হৈ যাব বস্তুখিনি তো ডিলে হলে কাৰ লস হ'ব আপোনালোকে লস হ'ব কাৰণ আপোনালোকে লাস্ট 2 ইয়াৰ্ছৰ পৰা দেখি আছে যে এডভাৰটাইজমেন্ট আহি আছে এফালে এডভাৰটাইজমেন্ট দি আছে এপয়েন্টমেন্ট হৈ আছে আকৌ এডভাৰটাইজমেন্ট আহিছে মোৰ এডভাৰটাইজমেন্ট পোস্ট ইনক্রিজ এডভাৰটাইজমেন্ট হৈ থাকিব ই পোস্ট ইনক্রিজ হলে হে বস্তুখিনি সমস্যাৰ সমাধান হ'ব তো পোস্ট ইনক্রিজ যদি কৰিব পাৰে গভৰ্নমেন্টে পোস্ট ইনক্রিজ কৰি দিলে বেছি ভাল আছিল তাৰপিছত এইটো কোনো ধৰণৰ ইস্যু অৱশ্য নহয় তথাপি কিছুমানে কৰি আছে এইটো চেষ্টা যে 5% যেটো গভর্নমেন্ট ডিক্লেয়ার দিছে যে চাকরিয়াল ফ্যামিলি না থাকিলে 5% দিব লাগে হেতু এই এডভাৰটাইজমেন্টতে ইমপ্লিমেন্টেশন কৰা যায় নেকি লগতে কিছুমানে চাই হয় এইটো এডভাৰটাইজমেন্টত ইমপ্লিমেন্ট কৰিব না লাগে ইমপ্লিমেন্টেশন এই এডভাৰটাইজমেন্ট কৰিব লাগে এটা গ্ৰুপ না লাগে এটা গ্ৰুপ ইয়াও মানে মেমোৰেন্ডাম লিখি আছে যাব আর কি তো এই বিষয়ে মই কোমান যদি মোক খুদিছে মই ক'ব লাগে হয় তেতিয়ালে চাও যেটো এডভাৰটাইজমেন্ট হৈছে এটো আগতে হৈছে তো এডভাৰটাইজমেন্ট যদি হৈ গৈছে আগত এইখিনি যাব দিওক এইখিনি হুকুলমে যদি পাৰ হৈ যায় তেতে হলে হয়তো এডভাৰটাইজমেন্ট আৰু আহিব সেই এডভাৰটাইজমেন্টত আগত দিয়া হ'ব আৰু এটো একচুয়ালি যেটো 5% যেটো লাগিছে এটো আছিল 2024 চনত ওলোৱা এডভাৰটাইজমেন্টৰ ওপৰতেই গভৰ্নমেন্টে চিন্তা চৰ্চা কৰি আছে আৰু ইয়াৰ কাৰণে অফিস মেমোৰেন্ডাম বনাব লাগিব যেটো মই অফিশিয়াল গেজেট বুলি কোৱা হয় গেজেট এটা বনাব লাগিব তাৰ পিছতহে এটোৰ ওপৰত ই কৰিব পাৰিব ইমপ্লিমেন্টেশন কৰিব পাৰিব তো গতিকে এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো ইনফৰমেশন নাই যে 5% যেটো 5% যেটো ক্ৰাইটেৰিয়া আছে সিস্টেম আছে এক্সট্ৰা মার্কস 5% এক্সট্ৰা মার্কস দিব লাগে এইখিনিৰ ওপৰত এতিয়ালৈকে কোনো ধৰণৰ ডিসিশন লোৱাই নাই অফিস মেমোৰেন্ডাম বা গেজেট যেটো বনাব লাগে হেতু এতিয়ালৈকে কোনো ধৰণৰ ডিসিশন লোৱাই নাই তো ওভাৰঅল এটা কথা ক'ব খুজো যে যিমান ভাগ হ'ব গ্ৰুপ ওয়াইজ হ'ব যিমান ক্যাটাগৰি হ'ব যিমান ভাগ হ'ব বস্তুখিনি হিমানেই ডিলে হ'ব এতিয়া বস্তুখিনি হসাকৈ আপোনালোকৰ ওপৰত যে আপোনালোকে বস্তুখিনি ডিলি কৰিব খুজি আছে না স্পিডত কৰিব খুজি আছে কাৰণ চাওক
এডভার্টাইজমেন্ট হয়ে থাকিব আপোনালোকে দেখি আছে লাস্ট 3টা এপয়েন্টমেন্ট কিন্তু 1.5 বছৰতে হৈছে তো যদি আপোনালোকে বস্তু দ্ৰুত গতিত খোজে তেনেহলে ভাগাভাগি হওয়ার দরকার নাই মই আহ্বান কৰিম সকলোকে ইউনাইটেড হোক আৰু বস্তুখিনি সকলোৱে গভৰ্ণমেণ্টকো এৰি দিয়কচোন গভৰ্ণমেণ্টে কি কৰে গভৰ্ণমেণ্টে যেটো কৰিব সকলোৱে মানি লওক দেখক সব বস্তুখিনি আপোনালোকৰ সোনকালে হ'ব আৰু লগতে এপয়েন্টমেন্টখিনি সোনকালে পাব আৰু লগতে আৰু এডভার্টাইজমেন্ট হৈয়ে থাকিব সো এইখিনি আহ্বান আজি এই ভিডিওৰ মাধ্যমে আপোনালোকক জনালো এই প্ৰশ্নটো বহুতে কৰি আছে যে 5% এক্সট্ৰা মার্কস কোনে পাব মানে ক্রাইটেরিয়া বিচাৰিছে কোনে কোনে পাব কোনোবাই কৈ আছে যে মোৰ তো ককাই চাকৰি কৰে এটো মোক ধৰিব নেকি মোৰ বাইদেউ কৰে মোৰ ভণ্টিয়ে কৰে বা মোৰ বায়েকে কৰে বা মোৰ দাদাই কৰে ইত্যাদি ইত্যাদি প্ৰশ্ন এতিয়াৰ পৰা আৰম্ভ হৈছে সব ইয়াৰ ওপৰত কোনো ধৰণৰ নোটিফিকেশন আনাই অফিশিয়াল নোটিফিকেশন বা অফিস মেমোরান্ডাম এইবিলাক নাহালৈকে আপোনালোকে এইবিলাক একো গম নাপাব এটো ইমপ্লিমেন্টেশন হোৱা নাই অফিশিয়াল নোটিফিকেশন আহিলেহে আপোনালোকে গম পাব যে এটো কাৰ ওপৰত কি হ'ব নহব সকলোখিনি তাতে লিখা থাকিব তো এতিয়ালৈকে ইমান এইটোলৈকে ইমান এতিয়ালৈকে আপোনালোকে মাথা নামৰাই ভাল গতিকে এটো পিছত যেতিয়া অফিশিয়াল নোটিফিকেশন আহিব বা গেজেট এটা আহিব তেতিয়া আপোনালোকে সম্পূৰ্ণ বস্তুখিনি উলাই পৰিব সো फ्रेंड्स অফিশিয়াল নোটিস লৈকে আপোনালোকে অকমান অপেক্ষা কৰক অফিশিয়াল নোটিস আহিলে অফিশিয়াল নোটিসটো আপোনালোকে নিজেই পাই যাব বা মই পালেও মই আপোনালোকক ডিসকাস কৰিম বা শেয়ার কৰি দিম কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ইমপ্লিমেন্টেশন হোৱাৰ কোনো ধৰণৰ নোটিফিকেশন আহা নাই থ্যাংক ইউ ফর ওয়াচিং দা ভিডিওটো যদি ভাল লাগিছে তেনে লাইক এটা কৰিব ফ্ৰেণ্ডছৰ লগত শেয়ার কৰিব কিবা জানিবলৈ হলে অবশ্য কমেন্টস কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে সাবস্ক্ৰাইব এটা কৰি দিব সো এইখিনি ৰিকুৱেষ্ট কৰি আজিৰ ভিডিওৰ পৰা বিদায় লৈছো